হেল্ল' এভৰিৱান মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ এইটো প্ৰথম ব্লগ ভিডিঅ' হয় মানে ধুনীয়াকৈ ভালকৈ কৰিম বুলি এইটো কৰিছোঁ আৰু এইটো ভিডিঅ' একচুৱেলি বহুত কেইদিনমান হ'ল বাৰু 7 মাহ মানে হৈ গ'ল এপ্ৰিল মানতে আছিলে আমি ভূটান বৰ্ডাৰ গৈছিলোঁ তেতিয়া যাওঁতেই ভিডিঅ' কৰি ৰাখিছিলোঁ এয়া হৈছে মোৰ জাজনী ডাঙৰজনী একেলগে গৈছিলোঁ মানে তেওঁলোক থাকে বাংগালোৰত আৰু ঘৰলৈ আহিছিলে আহি মানে ভূটান বৰ্ডাৰ চাবলৈ যোৱা হ'ল আৰু ময়ো একেলগে গ'লোঁ মোৰ হাজবেণ্ড বেছি যোৱা নাছিলে তেখেতৰ অফিচ আছিলে সেইকাৰণে ময়ে গ'লোঁ আৰু এয়া ভূটানৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ লৈছোঁ দেই এয়া দেখিছেনে বাৰু ইমান ধুনীয়া পৰিৱেশ গ'লে মানে একদম যাই থাকিবই মন যায় মানে তাৰপৰা নাহিমেই যেন তেনেকুৱা লাগি যায় ইহঁতে মানে বহুত ফূৰ্তি পাইছে তুমি এইটো দাদাৰ ছোৱালীজনী তাই এতিয়া ভিডিঅ' বনাব দিছিলোঁ এইবিলাক কৰি আছে আৰু तो दोस्तों हमारे हैं भूटान बॉर्डर तो ये देखिए कैसा है এইখন দলঙৰ ওচৰতে এইখন ওলোমা দলং আছে দেখা পাবই ৰ'ব এইখনত মই উঠিব খোজা নাছিলোঁ এতিয়া ইফালে আছিলোঁ মানে তেতিয়া মোক বৌয়ে ক'লে আহা একো নহয় ভয় কৰিব নালাগে তাৰপিছতহে কৈছিলোঁ মানে ভয়কৈ কৈছোঁ আৰু তেতিয়া আমাৰ এতিয়া যে 13-14 মাহ হৈছে তেতিয়া আছিলে 7 মাহ হৈ আছিলে বহুত সৰু আছিলে বহুত ভাল লাগিছিলে ইমান দাদা বৌহঁতৰ লগত গৈ পৰিৱেশটো যে ইমান ধুনীয়া আমি এইখিনি খোজকাঢ়িয়ে গ'লোঁ মানে যাব পাৰিলোহেঁতেন আমি মানে ড্ৰাইভাৰে পাছপৰ্ট নিনিলে সেইকাৰণে যাব নিদিলে এয়া দেখিছেনে ভৈৰৱকুণ্ডৰ পাহাৰৰ দৃশ্য এয়া আমি ভৈৰৱকুণ্ডত আছোঁ ইমান ধুনীয়া লাগে নহয় দাদাৰ কিবা অফিচৰ কাম আছিলে গাড়ীতে বহি অফিচৰ কাম কৰি আছিলে আৰু আমি ধুনীয়াকৈ পৰিৱেশটো উপভোগ কৰিছিলোঁ মানে লৰালৰিকৈ আহিছিলোঁ আমি তাতে পিকনিক খাম বুলি যোৱা নাছিলোঁ এনেই সিহঁতক ঠাইখিনি দেখুৱাবৰ কাৰণেহে গৈছিলোঁ বহুত টাইম হোৱা নাই বাৰু আমি দিনৰ ভাগতে ৰাতিপুৱা গৈ ধুনীয়াকৈ 3-4মান বজাত ঘৰ আহিছোঁ আৰু আমাৰ ইয়াৰ পৰা বেছি দূৰ নহয়ও ভৈৰৱকুণ্ড তেনেকৈ আমি ধুনীয়াকৈ এটি দিন উপভোগ কৰিলোঁ এয়া ইয়াতে ফটো উঠিছে নদীৰ পাৰত এয়া পাহাৰ দেখিছেনে আপোনালোকে এয়া দলংখনৰ মানে পাহাৰটো ইমান ধুনীয়া দৃশ্য হৈছে এইখিনি মানে ফটো একদম ধুনীয়া হয় বেছি টাইম আমি ৰ'ব নোৱাৰিলোঁ বাৰু এয়া তাৰপিছত আমি ঘৰমুৱা হ'লোঁ গাড়ীহঁতে এই লগত ধেমালি কৰি আহিছিলে তাকে অকণমান দেখুৱালোঁ তাইও বায়েকহঁতক পাই বহুত ফূৰ্তি পাইছে এতিয়াতো পাহৰিবই সিহঁত থাকে বেংগলোৰত আৰু আমি থাকোঁ ইয়াতে অসমত আগত আৰু নাপাহৰিব এয়া দেখিছেনে ভূটানৰ এই ধুনীয়া এটা এয়া ভূটানৰ মানে কি বুলি কয় এইটো চকৰি মানে এনেকৈ ঘূৰাই থাকিলে এই ঘণ্টা এটা বাজি থাকে বহুত ভাল লাগে আমাৰ ৰীতিক দেখুৱাই আছিলোঁ কোনে কোনে ভূটানত গৈ পাইছে জনাবচোন দেই আকৌ সিহঁতৰ এইবিলাক আমাৰ তাইৰ লগত ধেমালি আজিলৈ আহিছোঁ বাই বাই